বহুত ভাল লাগিছে। এনেকুৱা লাগিছে যে আমি এটা সপোনৰ পৰা এতিয়া দিঠকত আহিছোঁ। মানে এনেকুৱা লাগিছে আমি এটা বহুত মানে এনেকুৱা এটা জেগাত পৰা আমি উদ্ধাৰ হৈছোঁ। যিটো এটা সময়ত যিটো নেকি আপোনাৰ এটা বহুত ডাঙৰ এটা বদনামী যিটো আছিলে, সেই নামটো আজি আঁতৰি আজি আমি যে এটা ভাল এটা সুনাম যে কঢ়িয়াই আনিব পাৰিম, সেই কথাটো আমি ভবা নাছিলোঁ। আৰু আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত আমি খবৰটো পাই নিশ্চয় বহুত আনন্দিত হৈছোঁ। আৰু মই আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাব বিচাৰিছোঁ যে এইখন গাঁও মানে আপোনাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা যিসকল ব্যক্তি আছে, মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ। গাঁওবাসীয়ে যিটো নেকি আমাৰ কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৱে যে মিলি আগভাগ লৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সহযোগ কৰিছে, তাৰ বাবে সকলো গাঁৱৰ ৰাইজকো মই ধন্যবাদ দিছোঁ। উজনিৰ পৰা নামনি যিকেইজন সকলো ব্যক্তি যে আহে, আমাৰ এই কাৰ্বি খাদ্য যিটো তেখেতসকলে জুতি ল'বলৈ আহে, তেখেতসকলে জুতিটো লোৱাৰ লগত আপোনাৰ প্ৰাকৃতিৰ যিটো মানে সৌন্দৰ্য, সেই উপভোগ কৰে। আৰু তেখেতসকলে যে আমাৰ এই কৰ্মটো দেখি যে আনন্দিত হয়, এয়া তেখেতসকলৰ সঁহাৰি আমাক যে জনাইছে, তাৰ বাবে মই সকলো অসমবাসীকো মই ধন্যবাদ দিছোঁ।